ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 3 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব বুধবাৰে মধ্যৰাতি 12:29 পৰ্যন্ত। তাৰপিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 3:40 পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:17 পৰা 9:05 পৰ্যন্ত, আকৌ 11:48 পৰা 3:25 পৰ্যন্ত, আকৌ 4:19 পৰা 5:36 পৰ্যন্ত, আকৌ 6:07 পৰা 6:49 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:07। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ শিশুৰ কিছু কাম কাজৰ বাবে মনত শান্তি আহিব আৰু আপোনালোকৰ ঘৰতো সুখ বজাই ৰাখিব পাৰিব। আপোনালোকৰ পৰিয়ালত আজি বিশেষ আত্মীয়ৰ আগমনৰ ফলত এক ব্যস্ততাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনাৰ ইতিবাচক আলোচনাই আজি ঘৰখনো ভালকৈ ৰাখিব। আপুনি আপোনাৰ ব্যক্তিত্ব উন্নতিৰ বাবে যি কাম কৰিবলৈ চেষ্টা কৰি আছে তাতে নিশ্চিতভাৱে আপুনি সফলতা লাভ কৰিব আৰু ইয়ে আপোনালোকক মানসিকভাৱে শান্তি প্ৰদানো কৰিব। দিনটোৰ প্ৰথমাৰ্ধত বেছিভাগ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ বেয়া হ'ব পাৰে। গতিকে যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ প্ৰথমতে কৰিবলৈ চেষ্টা কৰক। আপুনি কিছুমান ভাল খবৰ পালে আজি আপোনাৰ আনন্দৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাটো উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে যি কামত নিয়োজিত হৈ থাকে সেইবোৰ কাম সম্পূৰ্ণ নকৰাকৈ আপুনি কোনো অন্য কামত মনোযোগ নিদিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু ব্যস্ততা থাকিব, কিন্তু আপোনালোকৰ ব্যৱসায়িক যি শৃংখলা সেইবোৰ বজাই ৰাখিলে আপোনাৰ পৰিস্থিতি পক্ষত থাকিব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সমৰ্থনো আজি লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখা যাব, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত তেওঁলোকে সহায় কৰিব আৰু ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে তেওঁলোকৰ দ্বাৰাই কৰিবলৈ সক্ষম হ'ব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত লেনদেন কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ লেনদেনৰ ক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। আৰু কিবা চুক্তি আদি ৰূপায়ণ কৰাৰ সময়ত নথি পত্ৰবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব, কাৰণ সৰু ভুল এটাই আপোনাৰ ডাঙৰ সমস্যাত পেলাব পাৰে। গতিকে ব্যৱসায়িক চুক্তি ৰূপায়ণৰ সময়ত আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। কৰ্মচাৰীসকলৰ ওপৰত আপুনি কিছু দায়িত্ব অৰ্পণ কৰক আজি, তেওঁলোকে আপোনাৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। গতিকে কৰ্মচাৰীসকলক আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সমস্যাৰ সমাধানত আপুনি সহায় কৰক। দেখিব যে তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ অফিচৰ পৰিৱেশ ভাল হৈ থাকিব আৰু তেওঁলোকে আজি এক সুখবৰে তেওঁলোকক আনন্দ দিব। আৰু জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপুনি ডাঙৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মস্থলীত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ সুখদায়ক সময় কটাব পাৰিব। গতিকে আপোনজনৰ লগত আপুনি কিছু সময় কটাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আজি স্বাস্থ্যৰ বিশেষভাৱে যত্ন লওক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'লে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। আৰু পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত সকলো সদস্যই আনন্দিত অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱৰ্তনো দেখা পাব। পৰিয়ালত অতিথিৰ আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। তেওঁলোকৰ সৈতে আপোনালোকৰ গুৰুত্বপূৰ্ণ বৈঠকে আপোনালোকক আত্মবিশ্বাসী কৰি তুলিব। সেইবাবে সকলো সদস্যই একেলগে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ চিন্তা চৰ্চা কৰে একেলগে ল'বলৈ চেষ্টা কৰিব। কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'ব নিদিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু প্ৰভাৱ পৰিব পাৰে।
প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু সুখদায়ক সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপোনালোকে অতি সোনকালে প্ৰেমৰ সম্পৰ্কত উন্নতি দেখিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ বিবাহৰ কথা পৰিয়ালত জনোৱাৰ ফলত আপোনালোকৰ বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব। অত্যাধিক ভাগৰুৱা হোৱাৰ বাবে আজি আপোনাৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে, কিন্তু আপোনালোকে যদি নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰে বা খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখে আৰু কামবোৰো শৃংখলাবদ্ধভাৱে কৰে আৰু উপযুক্ত জিৰণি লয়, তেনেহ'লে আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু আপোনালোকে কাম কৰোঁতেও ইতিবাচক হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু বাহ্যিক কামৰ মাজত সমন্বয় বজাই ৰাখি আপুনি কাম কৰি যাওক। ইয়াৰ ফলত দুয়োটা ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখা পাব। যিকোনো বিশেষ কামৰ বাবে আজি আপোনাৰ কঠোৰ পৰিশ্ৰম সফল হ'ব আৰু ইয়াৰ ফলত আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি কোনো ধৰ্মীয় কামত আপুনি আগ্ৰহ প্ৰকাশ কৰক বা আপুনি ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু মানসিকভাৱেও আপুনি শান্তি লাভ কৰিব। নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰ আজি নিজেই যত্ন ল'বলৈ চেষ্টা কৰক, কাৰণ নিজৰ বিষয়ে যিমান নিজে ভাবিব তেতিয়াহে আপুনি সফলতা লাভ কৰিব। আজি আপোনাৰ আনক বিশ্বাস কৰিলে লোকচান হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজকে বিশ্বাসত ৰাখক। যিকোনো কাম কৰোঁতে নিজে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আৰু এই সময়ত আপুনি টকা ধাৰ লোৱাটো ভাল নহ'ব, কিয়নো আপোনাৰ পৰিশোধ কৰাৰ সময়ত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু যিকোনো ধৰণৰ অবৈধ কামৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা আপোনাৰ বিপদ হোৱাটো নিশ্চিত হ'ব। গতিকে কোনো ধৰণৰ অবৈধ কামৰ পৰা আপুনি টকা উপাৰ্জন কৰিবলৈ যত্ন নকৰিব। নিজৰ কষ্টৰ ফলত যিবোৰ আয় কৰিব সেইবোৰেই আপোনালোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উপযুক্ত ব্যৱস্থা থাকিব আৰু আপোনাৰ কষ্ট অনুযায়ী ভাল ফলাফলো লাভ কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক আৰু কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰক আৰু নতুন প্ৰযুক্তিৰ দিশত তেওঁলোকক প্ৰশিক্ষণ আদি দিয়াৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু ব্যৱসায়িক উন্নতিও দেখা যাব। কেৰিয়াৰৰ লগত জড়িত কিছু সফলতা লাভ কৰি আজি যুৱক যুৱতীসকলে শান্তি লাভ কৰিব আৰু তেওঁলোকৰ কৰ্মক্ষেত্ৰতো ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ বজাৰত আজি ভাল সুনাম বজাই ৰাখিব পাৰিব। গতিকে প্ৰতিদ্বন্দ্বীসকলৰ যিকোনো কাৰ্যকলাপ আজি সফল নহ'ব। তেওঁলোকৰ ক্ষেত্ৰত আপুনি অলপ চকু ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ নেতিবাচক প্ৰভাৱে আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব। যদিও আপুনি যদি এই ক্ষেত্ৰত সতৰ্ক হৈ থাকে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ কামত আজি ইতিবাচকতা দেখা পাব। তেওঁলোকৰ বহুদিনৰ পৰা যিবোৰ কাম আবদ্ধ হৈ আছিলে সেইবোৰ কামত আজি সফলতা অৰ্জন কৰাৰ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ প্ৰশংসাও হ'ব আৰু পদোন্নতিৰো সম্ভাৱনা থাকিব। কোনো বিষয়ৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ অভাৱ ঘটিব পাৰে, কিন্তু আপোনালোকে অতি সোনকালে এই ক্ষেত্ৰত সমাধান উলিয়াবলৈ যত্ন কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত জীৱনতে হওক বা পাৰিবাৰিক জীৱনতে হওক প্ৰভাৱ পৰিব। গতিকে ঘৰত যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায় লওক এই বিষয়ে, তেতিয়াহ'লে দেখিব যে আপোনালোকে অতি সোনকালে সমাধান লাভ কৰিছে। পৰিয়ালত আজি আপোনালোকৰ কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে যদি সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলে আৰু ত্যাগৰ মনোভাৱ ৰাখে, তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত অতি সোনকালে পৰিত্ৰাণ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত পুনৰ সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ঘৰৰ পৰিয়ালৰ সৈতে আজি একেলগে আপোনালোকে আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব আৰু আপোনালোকৰ ইতিবাচক আলোচনাৰ ফলত ঘৰত আপোনালোকে ভাল পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। গতিকে আজি প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰক আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে দুয়োজনে উপযুক্ত চেষ্টা কৰাৰ প্ৰয়োজনীয়তা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল পৰিৱৰ্তন দেখা পাব। গতিকে আপোনালোকৰ স্বাস্থ্য ভাল হোৱাৰ ফলত ইতিবাচক পৰিৱৰ্তন আহিব আপোনালোকৰ ব্যক্তিত্বত আৰু কৰ্মক্ষমতাও বৃদ্ধি পাব। তথাপিও আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ বেমাৰে আগুৰি নধৰে আৰু আপোনালোকে দৈনিকভাৱে যোগাসন আৰু ব্যায়ামৰ গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ঘৰত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা যিবোৰ ক্ষোভ আছিলে সেইবোৰ আজি নাইকিয়া হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ অনুভৱো কৰিব। আপোনাৰ কষ্টৰে যিকোনো কঠিন কাম আজি সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব, গতিকে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। অন্য কামত একেবাৰে মনোযোগ নিদিব, নিজৰ কামবোৰতে সম্পূৰ্ণ গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ আপোনাৰ বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক আজি বিনষ্ট হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি খং নিয়ন্ত্ৰণ কৰি সংযমতা বজাই ৰাখিব আৰু কাৰোবাক অত্যাধিক বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে কাৰোকে বেছি বিশ্বাসত নল'ব, নিজকে বেছিকৈ বিশ্বাস কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু নিজৰ সিদ্ধান্তবোৰেই প্ৰথমে ৰাখিলে ভাল হয়, কাৰণ আপোনাৰ সিদ্ধান্তবোৰ আজি ফলপ্ৰসূ হ'বলৈ গৈ আছে। লগতে আজি পৰিয়ালৰ জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ যদি অৱনতি ঘটে তেনেহ'লে তৎক্ষণাত যদি চিকিৎসাৰ ব্যৱস্থা কৰে তেনেহ'লে অতি সোনকালে সুস্থ হৈ উঠিব আৰু আপোনাৰ পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত কোনো কৰ্মচাৰীৰ বাবে আপোনাৰ কামবোৰ সঠিকভাৱে কৰাত কিছু সমস্যা হ'ব পাৰে, গতিকে আপোনাৰ ব্যৱসায়িক আভ্যন্তৰীণ ব্যৱস্থাটো সঠিকভাৱে বজাই ৰাখিবলৈ আপুনি অলপ গুৰুত্ব দিব লাগিব আৰু কৰ্মচাৰীসকলৰ সৈতে কথা বতৰা পাতিবলৈ যত্ন কৰক। কিবা যদি সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে তৎক্ষণাত এইবোৰ সমাধান কৰি ল'লে আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা পুনৰ ইতিবাচক হৈ উঠিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিবা নতুন আৰম্ভ কৰাৰ চিন্তা চৰ্চা মনলৈ আহিব পাৰে, কিন্তু বৰ্তমান সময়ত আপুনি এইবোৰ নাভাবি যি কাম চলি আছে বা বৰ্তমানে যি কাৰ্যকলাপ চলি আছে সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰি থাকক। ইয়াতে আপোনালোকৰ ভাল সফলতা পাবলৈ সক্ষম হ'ব। মাথো আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন হ'ব। নিয়োজিত লোকসকলৰ অফিচত আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কাম কৰাৰ পৰিৱেশো ভাল হৈ উঠিব। জ্যেষ্ঠ বিষয়াৰ আজি আপুনি আদেশ পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কামত ভাল প্ৰতিফলন দেখা পাব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে ভৱিষ্যতে আপোনাৰ বাবে ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক কৰি ৰাখিবলৈ হ'লে আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় বজাই ৰাখিব লাগিব আৰু পৰিয়ালৰ আপোনালোকৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আনন্দিত কৰি তুলিব। গতিকে সন্তানক আপোনালোকে উৎসাহ দিবলৈ যত্ন কৰক, যাতে ভৱিষ্যতৰ এনে কাৰ্যকলাপ তেওঁলোকে অক্ষুণ্ণ ৰাখিব পাৰে আৰু এই ক্ষেত্ৰত পৰিয়ালৰ লোকেও বহু পৰিমাণে সহায় কৰিব, যাৰ ফলত আপোনালোকৰ আজি সুস্থ পৰিৱেশে বিৰাজ কৰিব। লগতে আজি আপোনালোকৰ ঘনিষ্ঠ বন্ধুৰো পৰিয়ালত আগমন ঘটিব পাৰে আৰু তেওঁলোকৰ সৈতে হোৱা আলোচনাই আপোনালোকৰ পৰিয়ালত পুনৰ মধুৰতাৰ সৃষ্টি কৰিব আৰু বন্ধুৰ পৰামৰ্শ আপোনালোকে যদি মানি চলে তেনেহ'লে পৰিয়ালতো কিছু ভাল প্ৰভাৱ দেখা পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু উত্তেজনাৰ অনুভৱ কৰিব, কিন্তু যদি আপোনালোকে স্বভাৱত সংযমতা বজাই ৰাখে তেনেহ'লে এনে কোনো পৰিস্থিতিৰ উদ্ভৱ নহ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সংগীৰ বিশ্বাস ৰখাটো ভাল হ'ব আৰু সৎ হ'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। এই সময়ত আপুনি খাদ্যাভ্যাসত বিশেষ যত্ন ল'ব লাগিব, কাৰণ গেছৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ কামতো প্ৰভাৱ পৰিব। সেইবাবে স্বাস্থ্যসন্মত খাদ্য খাবলৈ যত্ন কৰিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি আপোনাৰ জ্ঞানেৰে যিকোনো সমস্যা সমাধান কৰাত সফল হ'ব আৰু আপোনাৰ ব্যক্তিত্বতো ভাল পৰিৱৰ্তনে দেখা দিব। গতিকে আপোনাৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰাৰ আজি প্ৰয়োজনীয়তা আহিব পাৰে। গতিকে যিকোনো ক্ষেত্ৰত আপুনি সতৰ্ক হৈ থাকিব। কিবা যদি সমস্যা বা প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে ভয় নাখাব, আগুৱাই যাবলৈ চেষ্টা কৰক, কাৰণ আপোনাৰ ব্যক্তিত্ব এনেধৰণে গঢ় লৈ উঠিব যাতে আপুনি সকলো পৰিস্থিতিতে মোকাবিলা কৰাৰ শক্তি পাব। আপুনি নিজৰ প্ৰতিভা আৰু সামৰ্থ্য আনৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগো পাব আৰু এই দেখি মানুহো আপোনাৰ কৰ্মক্ষমতাত আপ্লুত হ'ব। সন্তানৰ ভাল কামৰ বাবে আজি আপোনালোকৰ শান্তি লাভ কৰিব আৰু মানসিকভাৱে আপোনালোকে আনন্দ লাভ কৰিব। গতিকে সন্তানক প্ৰতিদিনে আপুনি তেওঁলোকৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিবলৈ যত্ন কৰিব আৰু ভাল শিক্ষা দিবলৈ চেষ্টা কৰিব। আপোনাৰ নীতি আদৰ্শ অনুসৰণ কৰি চলিলে আপোনাৰ সন্তানো ভাল পথত আগুৱাই যাব।
এই সময়ত আপোনাৰ টকাৰ বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপুনি টকাৰ ক্ষেত্ৰত ভালদৰে পৰিচালনা নকৰিলে ক্ষতিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। সেইবাবে বৰ্তমান সময়ত আপুনি বিনিয়োগ আদিৰ ক্ষেত্ৰত অলপ ভাবি চিন্তি আগবাঢ়িব, কাৰণ সঠিক যদি তথ্য আহৰণ কৰি নলয় তেনেহ'লে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। সংঘাতৰ বিষয়বোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক, কাৰণ সংঘাতৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু সম্পৰ্কতো অৱনতি ঘটিব। সেইবাবে কোনো যাতে সংঘাতৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে আপুনি নিজৰ স্বভাৱত নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ খঙৰ পৰিস্থিতিৰ উদ্ভৱ হ'লে আপোনালোকৰ মাজত তেতিয়াহ'লে সম্পৰ্ক বিনষ্ট হ'ব পাৰে। আৰু আজি যিকোনো নতুন কাম আৰম্ভ কৰাৰ সময়ত নিশ্চিতভাৱে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰি ল'ব, যাতে নতুন কামবোৰ আপোনালোকৰ কেনেদৰে ফলাফল দিব তাৰ প্ৰতিও চিন্তা চৰ্চা কৰি আগবাঢ়িব। তেতিয়া আপোনালোকৰ মনোবল বৃদ্ধি পাব আৰু লগতে কাম কৰাৰ কিছু ইতিবাচকতাও থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ সৈতে ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি আজি ভাল ফলাফল লাভ কৰাত সক্ষম হ'ব, কাৰণ তেওঁলোকৰ কৰ্ম পদ্ধতিত যি পৰিৱৰ্তন আনিব তাৰ ফলত আপোনালোকৰ কৰ্ম পদ্ধতিত ক্ষিপ্ৰ গতিত চলিব আৰু ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰো সম্পন্ন হ'ব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখা পাব। অংশীদাৰিত্ব ব্যৱসায়ত আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ সকলো অংশীদাৰসকলৰ যদি পৰামৰ্শ বা তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ নকৰি আপুনি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ মাজত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজিৰ দিনটোৰ বাবে এইবোৰ পিছুৱাই দিয়ক। নিয়োজিত লোকসকলৰ আজি কোনো বিষয়ক লৈ নিজৰ উচ্চপদস্থ বিষয়ৰ সৈতে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সমস্যাৰ ক্ষেত্ৰত আপুনি শান্তিৰে সমস্যাৰ সমাধান ওলাবলৈ চেষ্টা কৰক, ই আপোনালোকৰ ভাল ফলাফল দিব। যদি আপোনালোকৰ কাৰ্যালয়ত উত্তেজনাৰ সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰে সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনালোকৰ ওপৰত তদন্ত দিও হোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত আপোনাৰ শাস্তি পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপুনি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব, স্বভাৱত কোমলতা আনিবলৈ চেষ্টা কৰিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ আজি বিবাহ সম্বন্ধে কিছু আলোচনা হোৱাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ইতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব, গতিকে আপোনালোকৰ আজি কিছু ভাল প্ৰভাৱ থাকিব পৰিয়ালত, গতিকে সেইবোৰ আপোনালোকে সকলো পৰিয়ালৰ সৈতে একেলগে ভাগ বতৰা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভাল সমন্বয় বজাই ৰাখিবলৈ হ'লে পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ যত্ন কৰক, ই আপোনালোকক পৰিয়ালত শান্তি প্ৰদান কৰিব আৰু আপোনাৰ ব্যস্ততাপূৰ্ণ দৈনন্দিন কাৰ্যকলাপৰ পৰাও কিছু সময় উলিয়াই হ'লেও পৰিয়ালত দিবলৈ যত্ন কৰিব, ই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো উন্নত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা থাকিব, গতিকে আপোনালোকৰ আজি প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ মানসিক চাপৰ সৃষ্টি নহয়, গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব, ইজনে সিজনক বিশ্বাস কৰাটো ভাল হ'ব। বৰ্তমান বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে দৈনন্দিন কাম কাজবোৰ ক্ৰম অনুসৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু উপযুক্ত জিৰণি ল'ব, ই আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত ভাল পৰিৱৰ্তন দিব। আৰু আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটো ভাল পৰিৱেশে বিৰাজ কৰিছে, গতিকে আপুনি আজি সম্পূৰ্ণ শক্তিৰে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপুনি সফলো হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰতে বেছিকৈ মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু ভাল প্ৰতিফলন দেখা পাব, যাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব। তথাপিও আপোনাৰ সন্তানক ভাল শিক্ষা দিবলৈ যত্ন কৰিব আৰু বয়োজ্যেষ্ঠসকলৰ সন্মান বজাই ৰাখিবলৈ তেওঁলোকক উচিত শিক্ষা প্ৰদান কৰিব। এনে কৰিলে আপোনালোকৰ সন্তান কেতিয়াও সমস্যাৰ সন্মুখীন নহয়। আজি আপোনাৰ যিকোনো কথাৰ ওপৰত বেছিকৈ চিন্তা কৰিলে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে বেছিকৈ আপোনালোকে আজি কথা বতৰাবোৰত গুৰুত্ব নিদিব, যিবোৰ কথা বতৰা অলাগতিয়াল সেইবোৰত কোনো কাৰণতে মনোনিৱেশ নকৰিব। নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰতহে আপুনি আজি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। আজি আপুনি নিজকে নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ কাৰোবাৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, গতিকে সাৱধান হওক আৰু বাজেটৰ যত্ন লওক। বাজেট অনুসৰি চলিলে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব আৰু আপোনালোকে কোনো ধৰণৰ আৰ্থিক সমস্যাটো জড়িত হৈ নপৰে।
ব্যৱসায়ত অত্যাধিক বিনিয়োগ কৰা বা যিকোনো ৰিস্ক লোৱাটো আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত অলপ সুস্থ মগজুৰে চিন্তা চৰ্চা কৰিব লাগিব। লগতে কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিব। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে ভাল হ'ব, কাৰণ তেওঁলোকে আপোনালোকক উচিত পৰামৰ্শ দিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলৰ জ্যেষ্ঠ বিষয়াৰ সহায়ত আপুনি আজি নিজৰ আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে আপুনি তেওঁলোকৰ সহায় লওক। এনে কৰিলে আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব। বিনোদনমূলক কামত পৰিয়ালৰ সৈতে আপুনি আজি ভাল সময় কটাব পাৰিব। গতিকে সকলো সদস্যকে একেলগে লগত লৈ আপুনি এনে কামত জড়িত হ'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব আৰু আপোনালোকে ভালদৰে সময়বোৰ কটাবলৈ সক্ষম হ'ব। অবিবাহিত লোকৰ আজি বিবাহ সম্বন্ধে কিছু আলোচনা আপোনালোকৰ পৰিয়ালত হ'ব আৰু ইয়ে আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি কৰিব আৰু অবিবাহিত সদস্যজনে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি কিছু সময় কটাবলৈ যত্ন কৰক। ক'ৰবালৈ যাবলৈ আপুনি আজি যত্ন কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু আপোনালোকৰ আলোচনা আজি ইতিবাচক হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যক্তিগত সমস্যাও সমাধান কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ অত্যাধিক ব্যস্ততাৰ ফলত বিষৰ দৰে সমস্যা আহিব পাৰে। গতিকে ব্যায়ামৰ প্ৰতি অধিক মনোযোগ দিব আৰু নিজৰ ওপৰত বেছিকৈ কৰ্মৰ বোজা নল'ব। আপোনাৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু ইতিবাচক হৈ থাকিবলৈ হ'লে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে কিছু সময় নিসংগতাত কটাওক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু কামবোৰতো আপোনালোকে গুৰুত্ব দিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ টকাৰ ক্ষেত্ৰত সময় ভাল হৈ আছে। গতিকে আপোনাৰ আজি আয় বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আজিৰ দিনটোত আপুনি ক'ৰবাৰ পৰা আয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ আপোনাৰ আৰ্থিক সমস্যা আজি নাথাকিব। ধৰ্মীয় ব্যক্তিৰ সৈতে কিছু সময় কটালে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব, কিন্তু সফলতা লাভ কৰিবলৈ হ'লে আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি আপুনি কাৰ্যকলাপবোৰ ৰাখিব, তেতিয়া দেখিব যে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল আজি লাভ কৰি আনন্দিত লাভ কৰিব আৰু তেওঁলোকে ভৱিষ্যতে আগুৱাই যাবলৈ হ'লে বৰ্তমান সময়ত পৰিকল্পনাৰ প্ৰয়োজন আছে। পৰিকল্পনাৰ মতে যদি আপোনালোকে আগুৱাই যায় তেনেহ'লে আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। আপোনাৰ বিৰোধীয়ে আজি আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু তেওঁলোকক কেনেকৈ জয় কৰিব পাৰি সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব। তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপত আপুনি মনোযোগ দিব যাতে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে আৰু আপুনি কোনো কাৰণতে ভয় নকৰিব। যিকোনো পৰিস্থিতিতে আপুনি আগুৱাই যাবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সফলতা দিব। সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি আপোনাৰ সম্পৰ্কত কিছু ক্ষোভ সোমাব পাৰে। গতিকে আপুনি নিজৰ স্বভাৱক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে যাতে খঙৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহয় বা বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব। ব্যৱসায়ত আজি নতুন পদ্ধতি গ্ৰহণ কৰিলে আপোনাৰ বাবে লাভজনক হ'ব, কিন্তু এতিয়া কৰা কঠোৰ পৰিশ্ৰমৰ ফল ভৱিষ্যতে সফলতা কঢ়িয়াই আনিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত নতুন পদ্ধতি আনিলে সকলোৰে মনত আনন্দৰ সৃষ্টি হ'ব। বিশেষকৈ কৰ্মচাৰীসকলে সুখী হ'ব আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি ক্ষীপ্ৰ গতিত যাব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ মনোযোগ দিয়ক আৰু সকলো কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক। প্ৰতিপক্ষৰ কৰ্মৰ পৰা সাৱধান হওক, কাৰণ বৰ্তমান সময়ত তেওঁলোকে আপোনাৰ ক্ষতি কৰিব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কিছু বিশেষ আৰু দায়িত্বশীল কাম পাব, যাৰ ফলত তেওঁলোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। বৰ্তমান সময়ত আপুনি যদি নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু আপোনালোকৰ পদোন্নতিৰো সুবিধা লাভ কৰিব। আজি আপোনাৰ খঙৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱনত কিছু প্ৰভাৱ পৰিব, বিশেষকৈ আপোনাৰ বিবাহিত জীৱনত কিছু প্ৰভাৱ পৰিব। সেইবাবে আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব আৰু পাৰস্পৰিক সম্প্ৰীতিৰে সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা পাব আৰু পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে আজি মিলিত হৈ আজি আপোনালোকৰ আলোচনা কিছু কৰাত চেষ্টা কৰক। ঘৰৰ পৰিৱেশ কেনেদৰে ভাল কৰিব পাৰি তাৰ বিষয়ে আপোনালোকে আলোচনা কৰক। এই ক্ষেত্ৰত বয়োজ্যেষ্ঠসকলে আপোনালোকক উচিত সমাধান দিব পাৰে। গতিকে তেওঁলোকৰ
পৰামৰ্শক আপোনালোকে ৰূপায়ণ কৰি চলক। সেইমতে যদি আগবাঢ়িব পাৰে তেনেহ'লে আজি আপোনাৰ পৰিয়ালত এক ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি অশান্তি থাকে তেনেহ'লে আপোনালোকৰ ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰভাৱ থাকিব। সেইবাবে প্ৰথমতে আপোনালোকে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ৰাজহুৱা স্থানত মানহানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকৰ সংগীৰ সৈতে আপোনালোকে সৎ হ'বলৈ চেষ্টা কৰক আৰু লগতে বিশ্বাস ৰাখিব। এনে কৰিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। বিপদজনক কামত একেবাৰে আজি লিপ্ত নহ'ব আৰু গাড়ীখন আপুনি সাৱধানে চলাব, কাৰণ আজি আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইবাবে বৰ্তমান সময়ত আপুনি অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি বিশেষ বন্ধু আৰু আত্মীয়ৰ লগত এটা পৰিকল্পনা বিবেচনা কৰিব আৰু তেওঁলোকে আপোনালোকক ভাল সমাধান দিব আৰু তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকে সফলতা নিশ্চয়কৈ লাভ কৰিব। আৰু আজি আপোনালোকৰ আয়ৰ পথ মুকলি হোৱাৰ ফলত উপাৰ্জন বৃদ্ধি পোৱা দেখা যাব। আৰু যদি আপোনালোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে আপোনালোকে কামবোৰো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আজি যদি আপুনি এলাহ ত্যাগ কৰি আপুনি কৰ্মক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়ে তেতিয়াহ'লে আপোনালোকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু যিকোনো ক্ষেত্ৰতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। ভ্ৰমণলৈ যাব লগা আজি পৰিকল্পনা থাকিলে আপোনালোকে গ'লে আজি কিছু ভাল প্ৰভাৱ দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। অতিৰিক্ত কামৰ বাবে আজি কেতিয়াবা আপোনাৰ স্বভাৱত খিংখিঙতা থাকিব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ দৈনন্দিন অভ্যাসত নেতিবাচক প্ৰভাৱো পৰিব। গতিকে আপোনালোকে যদি এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বভাৱত পুনৰ শান্তি আহিব আৰু লগতে আপোনালোকে সংযমতা বজাই ৰাখিলে ভালদৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ডাঙৰ চুক্তি লাভ কৰিব আৰু আপুনি আয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। কিন্তু অবৈধ কামত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ ওপৰত তদন্ত হ'ব পাৰে আৰু লগতে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। বিনিয়োগৰ দৰে কামত আজি আপুনি আগ্ৰহ প্ৰকাশ নকৰাটোৱে ভাল, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰিব গ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক। গতিকে বৰ্তমান সময়খিনিৰ বাবে আপুনি এইবোৰ পৰিকল্পনা পিছুৱাই দিয়াটোৱে ভাল হ'ব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনাৰ কৰ্মচাপ বৃদ্ধি পাব। গতিকে যিমান সোনকালে পাৰে আপুনি কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক, নহ'লে আপোনাৰ সময়মতে কামবোৰ সম্পূৰ্ণ নকৰাৰ ফলত আপুনি উচ্চ বিষয়ৰ পৰা অসন্তুষ্টি সহ্য কৰিব লগা হ'ব পাৰে। গতিকে সেইবোৰত অলপ গুৰুত্ব দিয়ে আপুনি আগবাঢ়ক, যাতে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হৈ যায়। আৰু আপোনালোকৰ আজি বদলি সম্পৰ্কীয় কিছু তথ্য লাভ কৰি আপুনি সুখী অনুভৱ কৰিব, কাৰণ আপোনাৰ পচন্দৰ ঠাইলৈ যাবলৈ আজি আপোনালোকে কিছু ভাল খবৰ লাভ কৰিব। পৰিয়ালৰ সৈতে আজি বিনোদনমূলক কামত কিছু সময় কটাওক, যিয়ে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব আৰু লগতে পৰিয়ালত আপোনালোকে আজি ভাল সময় কটাবলৈ সক্ষম হ'ব। পৰিয়াল ব্যৱস্থাটো যদি ইতিবাচক হৈ থাকে তেনেহ'লে আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু আপোনাৰ ইয়াৰ ফলত কামতো অগ্ৰগতি দেখা পাব। গতিকে প্ৰথমতে আপোনালোকে পৰিয়াল ভাল কৰিবলৈ চেষ্টা কৰক। যদি কোনো পৰিয়ালত অশান্তিৰ সৃষ্টি হৈ আছে তেনেহ'লে সেইবোৰ ভাল কৰিবলৈ যত্ন কৰক। যদিও কোনোবা সদস্যৰ বাবে এই প্ৰভাৱ চলি আছে তেনেহ'লে সেইবোৰ সদস্যসকলক আপুনি বুজাবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে আলোচনাৰ মাধ্যমেৰে আপোনালোকে শান্তি আনিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ইতিবাচক পৰিৱৰ্তন লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ যাতে নেতিবাচক প্ৰভাৱৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিশেষকৈ আপোনালোকে আজি ভুল বুজাবুজিৰ সম্ভাৱনা থাকিব। গতিকে নিজকে যদি ইতিবাচক কৰি ৰাখে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়, কিন্তু ইজনে সিজনক বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰত থাকক, নহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব বা আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু আপোনালোকে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক বা ধ্যান কৰিবলৈ যত্ন কৰক। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু মানসিক শান্তি লাভ কৰিলে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটো সুখৰ হ'ব। আপোনাৰ কথা আৰু সামৰ্থ্যৰ সকলো বাধা অতিক্ৰম কৰি আপুনি আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব।
গতিকে আজিৰ দিনটো আপোনালোকে সুন্দৰকৈ কটাবলৈ যত্ন কৰক আৰু যিবোৰ কাম কৰি আছে সেইবোৰ কামত যাতে আপোনালোকে সম্পূৰ্ণ প্ৰচেষ্টাৰে আগবাঢ়ে সেইটো আপোনালোকে গুৰুত্ব দিব। সামাজিক কামতো আজি কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হ'ব আৰু আপোনাৰ পৰামৰ্শকো আজি সমাজত গুৰুত্ব দিব আৰু আপোনাৰ পৰামৰ্শবোৰ ফলপ্ৰসূ হোৱাৰ ফলত আপোনালোকৰ আজি সন্মানো বৃদ্ধি পোৱা দেখা যাব। বৰ্তমান সময়খিনি আপুনি কিছু ধৈৰ্য ধৰি কটাবলগীয়া সময় হ'ব, কাৰণ বৰ্তমান সময়ত কিছু উত্তেজনাৰ সৃষ্টি হ'লে আপোনাৰ কামবোৰ নেতিবাচক হৈ পৰিব পাৰে। গতিকে স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিবলৈ হ'লে সংযমতা আৰু ধৈৰ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি আপুনি কষ্ট অনুযায়ী ভাল ফলাফল পাবলৈ হ'লে বহুত চেষ্টা কৰিব লাগিব। গতিকে আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু সন্তানৰ বিষয়ে আজি আপুনি ভাল খবৰ লাভ কৰি আজি আপুনি সকাহ অনুভৱ কৰিব আৰু মানসিকভাৱে আনন্দ সৃষ্টি হ'ব। গতিকে তেওঁলোকক আপুনি ভাল পৰামৰ্শ দিবলৈ যত্ন কৰিব, ভাল আদৰ্শ শিক্ষা প্ৰদান কৰিব, যাতে তেওঁলোকৰ পৰা আপুনি ভৱিষ্যতৰ এনেধৰণে সুনামবোৰ পাই থাকে। আৰু এই বিষয়ে আপুনি নিশ্চিতভাৱে এজন জ্ঞানী ব্যক্তিৰ পৰা পৰামৰ্শ লৈ তেওঁলোকক ব্যক্তিত্ব গঠনত সহায় কৰিব। ব্যৱসায়িক ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিলে আজি আপোনালোকৰ লাভৰ সম্ভাৱনা থাকিব। বিশেষকৈ আপোনাৰ আভ্যন্তৰীণ ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজনীয়তা থাকিব। যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত উন্নতিৰ বাবে কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত আপোনাৰ খৰচবোৰ ভৱিষ্যতৰ বাবে ভাল ফল কঢ়িয়াই আনিব। বিপণন সম্পৰ্কীয় কামত আজি মনোনিৱেশ কৰিলে আপুনি আজি লাভৱান হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি আজি বেছিকৈ গুৰুত্ব দিয়াটো ভাল হ'ব। আৰু কৰ্মচাৰীসকলক আজি আপুনি অলপ গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰভাৱ হ'ব পাৰে। গতিকে তেওঁলোকক আপুনি লগত লৈ আগবাঢ়ি যাওক আৰু তেওঁলোকক কামবোৰ সঠিকভাৱে বুজাই দিয়ক, যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয়। নিয়োজিত লোকসকলৰ আজি অফিচত ধন সম্পৰ্কীয় কামবোৰ সাৱধানে কৰাৰ চেষ্টা কৰিব, কাৰণ এইবোৰত যদি কিছু খেলিমেলিৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে বা আপোনালোকৰ ওপৰত তদন্ত আদি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ত কিছু সমস্যা থাকিব পাৰে। গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰিবলৈ যত্ন কৰক আৰু কিবা অসুবিধাৰ সৃষ্টি হ'লে পৰিয়ালত আপোনালোকে প্ৰকাশ কৰিবলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব, কাৰণ কিবা সমস্যাৰ সৃষ্টি হ'লে পৰিয়ালৰ লোকে আপোনাক সমাধান কৰি দিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰো কোনো অৱনতি নঘটে। কিন্তু কোনো কাৰণতে বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু প্ৰভাৱ পৰিব। সেইবাবে পৰিয়াল সংক্ৰান্তীয় যিবোৰ সমস্যা আছে আপোনালোকৰ পৰিয়ালৰ লোকৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমাধান কৰি ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অক্ষুণ্ণ থাকিব আৰু পৰিয়ালতো আপোনালোকৰ ইতিবাচকতা বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কিছু ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু অতি সোনকালে আপোনালোকৰ বিবাহ সম্বন্ধীয় কথা বতৰাবোৰ ঘৰত চলিব আৰু ইয়ে আপোনালোকক আনন্দ দিব। অত্যাধিক মানসিক চাপ আৰু ব্যস্ততাৰ বাবে শৰীৰত কিছু দুৰ্বলতা আৰু ভাগৰুৱা অৱস্থা হ'ব পাৰে। গতিকে কিছু সময় নিশ্চয়কৈ আপুনি নিজৰ ভাল লগা কাৰ্যকলাপত কটাওক। ইয়াৰ ফলত আপোনালোকে ইতিবাচক হৈ পৰিব আৰু লগতে কৰ্মক্ষেত্ৰতো আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা আপোনাৰ সফল হ'বলৈ গৈ আছে। গতিকে আজি আপুনি নতুন কাম আৰম্ভ কৰি নিজৰ ভিতৰত এক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। পৰিয়ালত চলি থকা যিকোনো সমস্যাৰো আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালতো সুখদায়ক সময় পাৰ কৰিব পাৰিব। নিজৰ পচন্দৰ কামৰ বাবেও কিছু সময় উলিয়াওক, ইয়াৰ দ্বাৰা মনলৈ আপোনাৰ শান্তি আহিব আৰু আপুনি ইয়াৰ ফলত নিজৰ সৃষ্টিশীলতাকো বিকাশ কৰিবলৈ সক্ষম হ'ব। স্থান সলনি কৰাৰ প্ৰচেষ্টা আপোনালোকে আজি ত্বৰান্বিত কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি স্থান সলনি কৰিলে আপোনালোকৰ বাবে ভাল প্ৰতিফলন দেখা পাব। মনত ৰাখিব যে আজি কিছুমান গুৰুত্বপূৰ্ণ কাম গাফিলতিৰ বাবে আধৰুৱা হৈ থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যদি অলপ গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰৰ আপুনি ভালকৈ সম্পন্ন কৰিবলৈ যত্ন কৰক, কাৰণ নহ'লে আপোনালোকৰ ওপৰত কিবা বেয়া প্ৰভাৱো পৰিব পাৰে। সেইবাবে আজি আপোনাৰ সন্মানৰ যত্ন ল'ব আৰু কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব। যিকোনো ঠাইতে অসাৰ কথা বতৰাবোৰ পৰিহাৰ কৰক, নহ'লে অসাৰ কথা বতৰাৰ ফলত আপোনালোকৰ আজি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে অসাৰ কথা বতৰাত আপুনি জড়িত হোৱাতকৈ আপুনি নিজৰ ওপৰতে গুৰুত্ব দিয়ক। যদি কিবা পৰিৱৰ্তনৰ প্ৰয়োজন হয় বা ব্যক্তিত্ব বিকাশ কৰিবৰ প্ৰয়োজনীয়তা থাকে তেনেহ'লে আপুনি সঠিক তথ্য আহৰণ কৰক।
এনেধৰণৰ কাৰ্যকলাপত আপুনি একেবাৰে জড়িত নহ'ব। ব্যৱসায়ত পুৰণি সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল প্ৰভাৱ দেখা পাব। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ মান উন্নত কৰাৰ ফলত আপুনি আজি ভাল অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখুৱাব। নিয়োজিত লোকসকলৰ আজি কামৰ লগত জড়িত কিছু আপোনালোকে অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে যদি এই ক্ষেত্ৰত ভালদৰে মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ এইবোৰ সমস্যা নাইকিয়া হ'ব আৰু লগতে আপোনাৰ কামবোৰ ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকাহ অনুভৱ কৰিব আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ আপোনালোকে আজি বয়োজ্যেষ্ঠসকলৰ সৈতে পাৰিবাৰিক ক্ষেত্ৰত আলোচনা কৰিলে তেওঁলোকে আজি সকাহ অনুভৱ কৰিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি ভালদৰে কটাবলৈ হ'লে সকলো সদস্যই আজি ঘৰতে সৰু সুৰা অনুষ্ঠানৰ আয়োজন কৰিলে ভাল হয়। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু সকলোৱে আনন্দ লাভ কৰিব। গতিকে এনেধৰণৰ কাৰ্যকলাপ আপুনি মাজে সময়ে যদি অনুষ্ঠিত কৰে তেনেহ'লে পৰিয়ালত এক ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক আজি যত্ন লওক আৰু আপোনালোকে কোনো ভুল বুজাবুজিৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে স্বাস্থ্যৰ নীতি নিয়মবোৰ মানি চলিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নেদেখে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। ভাল খাদ্যাভ্যাস ৰাখক আৰু সঠিকভাৱে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি আনিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস সুদৃঢ় কৰি তুলিছে। গতিকে আজি বিশেষ কামত আপুনি আগ্ৰহ প্ৰকাশ কৰিলে বহু উপকৃত হ'বলৈ গৈ আছে আৰু লগতে আপোনাৰ আজি ইতিবাচক পৰিৱৰ্তনো স্বভাৱত দেখা পাব। ধৰ্মীয় কামত যদি কিছু সময় কটায় তেনেহ'লে আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি কামবোৰ কৰোঁতে সতেজতাও অনুভৱ কৰিব। বিনিয়োগৰ দৰে কামৰ পৰা আজি আঁতৰত থাকক, কাৰণ আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি যদি তথ্য ভালকৈ আহৰণ কৰিব নোৱাৰে তেনেহ'লে বিনিয়োগৰ ক্ষেত্ৰত আগভাগ নল'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে বা লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি অন্যৰ পৰা বেছি আশা নকৰিব, কেৱল নিজৰ সামৰ্থ্যকে বিশ্বাস কৰি চলক আৰু নিজৰ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰক, কাৰণ বেলেগৰ পৰা যদি আশা কৰি থাকে তেনেহ'লে আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে বা আপোনাৰ কামবোৰ অসম্পূৰ্ণ হৈ থাকিব। গতিকে নিজৰ কামবোৰ নিজে কৰাত গুৰুত্ব দিয়ক আৰু আৱেগ নিয়ন্ত্ৰণ কৰি চলিবলৈ আজি যত্ন কৰক, কাৰণ আৱেগৰ ফলত আপোনালোকে আজি নিজৰ মানসিক অৱস্থা কিছু নেতিবাচক দেখিব পাৰে। গতিকে নিজৰ মন স্থিৰ কৰিবলৈ যত্ন কৰক, ইয়ে আপোনালোকক সফলতা কঢ়িয়াই আনিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে এক ভাল পৰিকল্পনা কৰিব আৰু এই পৰিকল্পনাবোৰ আপুনি ৰূপায়ণ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে একেলগে মিলিত হৈ এই পৰিকল্পনাবোৰ ৰূপায়ণৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে অতি সোনকালে আপোনালোকৰ আয়ু বৃদ্ধি পোৱা দেখা যাব। এই সময়ত আপোনাৰ বিপণনৰ কামবোৰ বন্ধ কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত বিপণনৰ ক্ষেত্ৰখনৰ পৰা আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। নিয়োজিত লোকসকলে আজি নিজৰ কৰ্মক্ষেত্ৰত কিছু বিশেষ দায়িত্ব লাভ কৰিব আৰু এই দায়িত্ববোৰ যদি তেওঁলোকে ভালদৰে পালন কৰিব পাৰে তেনেহ'লে উচ্চ বিষয়ে তেওঁলোকক প্ৰশংসা কৰিব। বিবাহিত সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ বুদ্ধিৰে পৰিস্থিতিবোৰ অতি সোনকালে স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব, কাৰণ যদি আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ আওকাণ কৰি চলে তেনেহ'লে আপোনাৰ পৰিয়ালতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে যিমান সোনকালে পাৰে আপোনালোকৰ বাদ বিবাদবোৰ সামৰণি কৰিবলৈ চেষ্টা কৰিব আৰু নতুন আশা লৈ আপোনালোকে পাৰিবাৰিক জীৱনত আগবাঢ়ক। দেখিব যে আপোনালোকৰ জীৱন সুন্দৰ হৈ পৰিছে। পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰক, ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আপোনালোকৰ ঘৰত আজি আত্মীয়ৰ আগমনৰ ফলত আপোনালোকে এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ আলোচনা আজি ইতিবাচক হ'ব আৰু আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত সৎ হোৱা উচিত, কাৰণ তেওঁলোকৰ ভুল বুজাবুজিৰ দৰে পৰিস্থিতিৰ আজি সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলিলাটো ভাল হ'ব। আজি আপোনাৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে আপুনি কিছু সময় জিৰণি ল'বলৈ চেষ্টা কৰক আৰু বেছিকৈ গধুৰ বস্তু
দাঙিবলৈ যত্ন নকৰিব বা গধুৰ কামবোৰ কৰিবলৈ যত্ন নকৰিব। উচিত চিকিৎসা গ্ৰহণ কৰক, আপোনালোকে অতি সোনকালে সকাহ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি এটা ভাল সময়। আপুনি আজি নিজৰ পেণ্ডিং কামবোৰ সংগঠিত কৰিবলৈ যত্ন কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ কিছু সামাজিক সংগঠনতো আপোনাৰ অৰিহণা থাকিব, যাৰ ফলত আপোনাৰ সামাজিক বিত্ত পৰিসৰ বৃদ্ধি পাব। ঘৰৰ পৰিৱেশ শান্ত কৰি ৰাখিলে আজি আপোনাৰ নিজৰ ব্যক্তিগত কামৰ প্ৰতি সঠিকভাৱে মনোযোগ দিব পাৰিব, কাৰণ ঘৰৰ পৰিৱেশ যদি অশান্ত হৈ থাকে তেনেহ'লে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো অশান্তি লাভ কৰিব। আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ মানুহে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত যদি আপুনি আওকাণ কৰি চলে তেনেহ'লে আপোনাৰ ব্যক্তিত্বত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আনৰ সমস্যাত জড়িত হোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ কামত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ ক্ষেত্ৰত যদি বেছিকৈ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ বাবে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অতীতৰ পুৰণি সমস্যাবোৰ যাতে বৰ্তমানে আপোনালোকৰ অধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতি গুৰুত্ব দিব, নহ'লে বৰ্তমান সময়খিনি আপোনাৰ বাবে নেতিবাচক হৈ পৰিব। সেইবাবে অতীতৰ যিবোৰ হৈছে সেইবোৰ পাহৰি নতুন আৰম্ভণি কৰিবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত যাতে অতীতৰ কোনো ভুল আপুনি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আৰু যিকোনো পে'মেণ্ট সংগ্ৰহৰ ফলত আজি আপোনাৰ আৰ্থিক সমস্যা নাইকিয়া হ'ব, গতিকে আপুনি এই ক্ষেত্ৰত বেছিকৈ আজি গুৰুত্ব দিব। ব্যৱসায়িক কামত সঠিক পৰিকল্পনা বজাই ৰাখিলে নিশ্চিতভাৱে আপুনি নতুন সুযোগ পাব, আৰু বৰ্তমান সময়ত আপুনি নতুন সুযোগবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ যদি সহায় লয় তেনেহ'লে আপোনাৰ কামৰ গতি ক্ষীপ্ৰ হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি তেওঁলোকে কিছু ভাল খবৰ লাভ কৰিব। পদোন্নতিৰ লগত জড়িত কিছু পৰিকল্পনা আপোনালোকক আজি প্ৰদান কৰিব, আৰু ইয়াৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব। আৰু আপোনালোকৰ কামত আজি বিষয়াসকলো আপ্লুত হ'ব, সেইবাবে আপোনাৰ আজি কৰ্মক্ষেত্ৰত ভাল পৰিৱৰ্তন দেখা পাব। আপোনাৰ বিবাহিত জীৱনটো ভালকৈ ৰখাটো আপোনাৰ দায়িত্ব হ'ব, গতিকে আপুনি কোনো কাৰণতে যাতে উত্তেজনাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু আপুনি পৰিয়ালৰ ক্ষেত্ৰতো আজি বিশেষভাৱে গুৰুত্ব দিব লাগিব, কাৰণ পৰিয়ালৰ আজি অবিবাহিত সদস্যসকলৰ বাবে বা অবিবাহিত সদস্যৰ বাবে আজি ভাল সম্পৰ্ক অহাৰ ফলত আপোনালোকৰ ঘৰত ইতিবাচক পৰিৱৰ্তন দেখা যাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সকলোৱে আলোচনাত মিলিত হৈ ভালদৰে আপোনালোকে কথা বতৰাবোৰ আগুৱাবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকেও সকাহ অনুভৱ কৰিব। পৰিয়ালত আজি আপোনালোকে গুৰুত্ব প্ৰদান কৰিলে আজি পৰিয়ালৰ পৰিৱেশো সুসংগঠিত হৈ থাকিব, আৰু আপোনালোকে কিছু ভাল সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত ভাল সুযোগৰ সৃষ্টি হৈছে, গতিকে সেই সুযোগবোৰ প্ৰথমতে আপুনি ধৰিবলৈ যত্ন কৰক, তাৰপিছতহে আপুনি প্ৰেমৰ সম্পৰ্কত মনোযোগ দিব। বিপদজনক কামত আজি একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি যিবোৰ আপোনাৰ কাৰণে ভাল সেইবোৰ কামতে জড়িত হ'বলৈ চেষ্টা কৰিব, আৰু অনৰ্থক মানসিক চাপ নল'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেইবাবে ধ্যান কৰিবলৈ যত্ন কৰক। ধ্যানে আপোনাৰ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি দৈনন্দিন কিছুমান সমস্যাৰ পৰা সকাহ পাবলৈ গৈ আছে, গতিকে ইয়াৰ ফলত আজি আপুনি সকাহ পাব। আৰু কোনো যদি ধৰ্মীয় স্থানত কিছু সময় কটায় তেনেহ'লে ইয়াৰ পৰা আপুনি মানসিক শান্তি লাভ কৰিব, আৰু আপোনাৰ চিন্তাধাৰাটো ইতিবাচক পৰিৱৰ্তন দেখা পাব। যদি সম্পত্তিৰ লগত জড়িত কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে এই সময়খিনি আপুনি অতি বুদ্ধিমত্তাৰে আপুনি পাৰ কৰিবলৈ যত্ন কৰক, আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক জড়িত কৰিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকে অতি সোনকালে আপোনাৰ এইবোৰ সমস্যা নাইকিয়া কৰিব। আজি আপোনাৰ নিজৰ পৰিকল্পনাবোৰত ভালদৰে চিন্তা কৰি কাম কৰক, কিন্তু খং নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব, নহ'লে পৰিস্থিতি বেয়া হ'ব পাৰে। সেইবাবে খঙৰ প্ৰতি আপুনি অলপ গুৰুত্ব দিব, যাতে কোনো কাৰণতে আপোনাৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। মাটি আৰু বাহনৰ সৈতে জড়িত ব্যৱসায়ত আজি ভাল উন্নতি হ'ব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি ভাল প্ৰতিফলন দেখা পাব, গতিকে এই ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। চৰকাৰী কামত কিছু বাধা আহিব পাৰে, গতিকে বৰ্তমান সময়ত এইবোৰ কামৰ পৰা অলপ আঁতৰত থাকক। লগতে সংবাদ মাধ্যমৰ লগত জড়িত কামৰ প্ৰতি আজি গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত বেছিকৈ লাভজনক পৰিৱেশৰ সৃষ্টি হৈছে। নিয়োজিত লোকসকলৰ অফিচত আজি তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে সম্পৰ্ক ভাল হ'ব, আৰু তেওঁলোকে নতুন দায়িত্ব পাবলৈ সক্ষম হ'ব।
গতিকে এই দায়িত্ববোৰ আপোনালোকে ভালদৰে পালন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ অভাৱ ঘটিব পাৰে। গতিকে ইজনে সিজনৰ প্ৰতি বেছি বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু অতি সোনকালে আপোনালোকৰ সম্পৰ্কবোৰ ভাল কৰি ল'বলৈ যত্ন কৰক, কাৰণ ইয়াৰ সুবিধা আন কোনোবাই ল'ব পাৰে বা বাহিৰা মানুহে আপোনালোকৰ ক্ষতি কৰিব পাৰে। গতিকে বাহিৰা মানুহৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতিও গুৰুত্ব দিব, আৰু লগতে আপোনাৰ যি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰো আপুনি অতি সোনকালে সমাধান কৰি ল'বলৈ চেষ্টা কৰক, নহ'লে পৰিয়ালতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে বা বয়োজ্যেষ্ঠসকলৰ সৈতে এই বিষয়ে আলোচনা কৰক আৰু আপোনালোকৰ সম্পৰ্ক ভাল কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক পাৰিবাৰিক সুখ প্ৰদান কৰিব আৰু লগতে সকলো সদস্যৰ সৈতে আপোনালোকে ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মজবুত হ'ব আৰু ইয়ে আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব। নিজৰ অৱহেলাৰ বাবে আজি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য সম্পৰ্কীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈ যত্ন কৰক আৰু ব্যায়ামৰ বাবে কিছু সময় উলিয়াই লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ব্যায়াম কৰিলে আপোনালোকৰ স্বাস্থ্য বজাই ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।